পূজাখিনি কবি আমার পূজাখন মানে বহুদিন চাতাম পুৰুষে ক'বা গেলে আমি ময়ে আজি ৭৪-৭৫ বছৰ হ'লোঁ কিন্তু মই আগৰ কিমান দিনৰ পৰা চলি আছে এই পূজাখন ময়ে ক'ব নোৱাৰোঁ সৰুৰ পৰা দেখি আহি আছোঁ আমাৰ বাপ দাদাতৰ আটা মাতৃসকলে পূজা কৰি আহিছিল তে ওই দেখা মৰ্মে আমিও সেই পূজাখিনি কৰি আছোঁ পূজাখন কৰোঁ আমি আমাৰ এই বহাগৰ প্ৰথমৰ হেৰিৰ পৰাই আমাৰ ভাৱ হৈছে এতিয়াই যে বহাগৰ আমি শালি খেতি যে কৰোঁ তাতে আমাক শালি খেতিটো ভাল হয় বা আমি ভালে থাকিব পাৰোঁ এইকাৰণে মাৰ চৰণত আমি এইখিনি পূজা পাতল কৰি আছোঁ আজি এই পূজাখন কৰি আমি খেতি পথাৰত খেতি কৰিব নামো আমাৰ এই পূজাখন হ'ল 4দিনীয়া কাৰ্যসূচীৰে কৃষিভিত্তিক পূজা আৰু তাৰমানে মাৰ চৰণত সেৱা লৈ ধৰ আমি মানে খেতি পথাৰত নমা হয় আৰু কি যাতে শস্য নদন মদন হয় বা ধৰ এওঁৰ আশীষ লৈ মানে খেতি কৰা হয় আৰু কি এইখিনি ধৰ বাছ পূজা বুলিয়ে কয় তাৰমানে যি কি বাছ কটা হয় তাৰপিছত সাজাই কাচাই ধৰ দেওধাৰ নৃত্য ধৰ কৰা হয় বা ধৰ দেওধাৰ ঐশ্বৰিক শক্তি অনুপাতে ধৰ কিছুমান ভাল মন্দ চোৱা হয় যে কিছুমান মনোকামনা ধৰ কৰি আহে মানুহে সেইখিনি ধৰ কিবা বেমাৰ আজাৰ বা ধৰ থাকিলে সেইখিনি ধৰ বিষয়ে চোৱা হয় আৰু কি পূজাত আমাৰ ইয়াতে 4 দিন হয় আমি গাঁৱৰ ৰাইজে আমাৰ এই ৰাজ্য মানে সকলোৱে ভোজ ভাত খাই থাকোঁ আৰু তাৰপাছত পূজাত আমাৰ এইকেইদিন এনে পূজা হৈ থাকে আজি মানে পূজা বলি বিধান দিয়া হ'ব সকলো ৰাইজে সহায় সহযোগ কৰে আৰু এনেকাই আৰু